এইখন কঁঠালৰ ছবি কঁঠাল আৰু কঁঠালক ইংৰাজীত কোৱা হয় জ্যাক ফ্ৰুট এই যন্ত্ৰটো কেনে ধৰণৰ ব্যৱহাৰ কৰিব পাৰিবা এই যন্ত্ৰটোৰ এই নম্বৰটো যেহেতু ইয়াত ভৰাব লাগিব বাকচৰ নম্বৰত তাৰ পাছত আমি যি জানিব বিচাৰিছো সেই কাৰ্ডখন আমি ইয়াত ভৰাই দিব লাগিব নিৰ্দেশন বাকচত তাৰ পিছত এই ৰবটটোৱে আমাক সুন্দৰকে বুজাই দিব আমাক ইয়াৰ বিষয়ে আমাক ধুনীয়াকৈ ক'ব হয় তুমি এবাৰ কৰি দেখুৱাচোন কেনেকৈ কৰি পাৰি আমি 3 নম্বৰ ভৰাইছো হয় এই ছবিখন আমি গম পোৱা নাই আমি চিনি পোৱা নাই যদি আমি ইয়াক চিনাকি হ'ব বিচাৰিছো এই ৰবটটো আমাক চিনাকি কৰি দিব হয় এয়া জ্যোতিপ্ৰসাদ আগৰৱালা তেখেত অসমৰ এগৰাকী প্ৰসিদ্ধ গীতিকাৰ নাট্যকাৰ লেখক আৰু প্ৰথমগৰাকী অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা অসমীয়া ভাষা সাহিত্যৰ কবিতা নাটক প্ৰবন্ধ সমালোচনা শিশু সাহিত্য আদি সকলো দিশতে তেখেতে বৰঙণি আগবঢ়াই থৈ গৈছে অসমীয়া সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ বাবে তেখেতক ৰূপ কোঁৱৰ আখ্যা দিয়া হয় 1934 চনত তেখেতে প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতী নিৰ্মাণ কৰিছিল আৰু 1935 চনত জয়মতী চলচ্চিত্ৰৰ মুক্তি লাভ হৈছিল তেখেতৰ মৃত্যু দিন 17 জানুৱাৰী সমগ্ৰ অসমতে শিল্পী দিৱস হিচাপে পালন কৰা হয় নিশ্চয়কৈ এক খুব সুন্দৰ এক যন্ত্ৰ আচলতে সাজি উলিয়াইছে এইটো উদ্ভাৱনী এটা যন্ত্ৰ আচলতে সাজি উলিয়াইছে মই ছাৰৰ পৰা জানিব বিচাৰিম আচলতে মই প্ৰথমে ছাৰক চিনাকি কৰি দিছো ছাৰৰ সম্পূৰ্ণ নামটো হৈছে পাৰ্থজ্যোতি বৰুৱা হয় আপোনাৰ খুব এক সুন্দৰ প্ৰচেষ্টা আচলতে ক'ব লাগিব কি ক'ব এই সুন্দৰ হয় নে নহয় নাজানো কিন্তু মোৰ কামত আহিছে কাৰণ মই সকলোকে কৈছো যে মই আমাৰ 6টা শ্ৰেণী আমি 2জন শিক্ষক গতিকে সাংঘাতিক এটা অৱস্থাৰ মাজত আমি শিক্ষাদান কৰি আছো আমি 2, 3, 4, 5 যদি পঢ়াবলগীয়া হয় 1, 2 ক শ্ৰেণী একেবাৰে নেগলেক্টেড হৈ থাকিব অথচ আমাৰ ক শ্ৰেণী আৰু 1, 2 ৰ ওপৰতে বেছিভাগ ট্ৰেইনিং আমাক দি আছে যেটো আমি যিটা ক্লাছত আমি ঘুমাবলৈ আমাৰ অৱকাশ নাই সেইকেইটা শ্ৰেণীৰ ওপৰত আমাৰ অৱকাশ দিয়া হৈছে মানে ট্ৰেইনিং দিয়া হৈছে আমি সাধু ক'ব লাগে আমি গান শিকাব লাগে গতিকে যি আমাৰ কৰিবলৈ যেহেতু সময় নাই বা আমাৰ ব্যৱস্থা নাই বা অৱকাশ নাই গতিকে মই ভাবিলো এনেকুৱা এটা বস্তু যদি কেনেকৈ নিৰ্মাণ কৰিব পৰা যায় এনেও আমি অডিঅ' ক্লাছ কৰিয়ে থাকো ৰেকৰ্ডেড ক্লাছ কিছুমান কৰিয়ে থাকো কিন্তু সেই ৰেকৰ্ডেড ক্লাছটোকে মই অকণমান ইম্প্ৰভাইজ কৰি ল'ৰা ছোৱালী ভাল পাব পৰাকে ভাবিলো মই এটা ৰবট সাজি দিওঁ প্ৰথমে ভাবিছিলো মই পুতলা এটা সাজো নেকি পুতলাই কথা কোৱা পুতলাও বেয়া নহ'লহেঁতেন বাৰু কিন্তু ৰবটে সাধাৰণতে যিহেতু কথা কয়ে গতিকে মই ভাবিলো ৰবটটোক ছাত্ৰ ছাত্ৰীয়ে সহজে গ্ৰহণ কৰি ল'ব আৰু টেকনলজি ইয়াত একো নাই ইয়াত এটা ব্লুটুথ মই স্পীকাৰ মানে কানেক্ট কৰা হৈছে আৰু কিছুমান অডিঅ' ক্লিপ মই সম্ভাৱ্য কি উত্তৰ দিব লাগে ৰবটে অডিঅ' ক্লিপ কিছুমান মই ৰেডি কৰি আনো কিন্তু অডিঅ' ক্লিপখিনি মই ডিজাইন কৰোঁতে অকণমান চিন্তা চৰ্চা কৰি ডিজাইন কৰোঁ যাতে ছাত্ৰ ছাত্ৰীয়ে কথা পাতোতে ভাবিবলৈ বাধ্য হয় যে এইটো ৰবটেই হয় আচলতে চিন্তাটো কেনেকৈ কেতিয়া আহিলে নাজানো কিন্তু আমাৰ আচলতে TLM কম্পিটিশ্যন এটা আছিলে কম্পিটিশ্যনত যিহেতু আমি ভাগ ল'বই লাগে গতিকে সচৰাচৰ সকলোৱে দেখি থকা TLM খিনি লৈ যোৱাতকৈ মই ভাবিলো অলপ ব্যতিক্ৰমী TLM এটা লৈ যাওঁ বুলি এইটো সাজিলো আচলতে এইটো মই স্কুলত ব্যৱহাৰ কৰিছো যদিও TLMটো আচলতে নতুন মোৰ স্কুলৰ কাৰণে মই ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছোৱেই কিন্তু কৰি ভাল ফলাফল পাইছো আৰু মই ইচ্ছা কৰিম বা মই আশা কৰিম আমাৰ শিক্ষা বিভাগে বা চৰকাৰে এই বস্তুটোকে এটা ধৰক আঁত উলিয়াই দিলো মই ইয়াৰ পিছত আৰু ইম্প্ৰভাইজ কৰি ইয়াক বহুত পৰ্যায়লৈ লৈ যাব পৰা যায় এইটো আমি ব্যক্তিগত পৰ্যায়তে লৈ যাব পাৰিম আৰু 2 মাহৰ পাছত ইয়াৰ যিটো ৰূপ হ'ব এইটো এটা সাংঘাতিক ৰূপ মই দিবলৈ চেষ্টা কৰিম কিন্তু বিভাগে যদি ইচ্ছা কৰে আৰু ইম্প্ৰভাইজ কৰাৰ অৱকাশ আছে গতিকে মই আশা কৰিম তেওঁলোকে ইয়াক অকণমান ইম্প্ৰভাইজ কৰক ইয়াৰ নাম ৰবাৰ্টো